নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 মে। আজিৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হৈছে কেইবাটাও নতুন নিয়ম। অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাব অতি শীঘ্ৰে। এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে থিয়দিন কৰিছে অতি শীঘ্ৰে এই 7বিধ নথিপত্ৰ সাজু কৰক, অন্যথা চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ নকৰা একাউণ্টত আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 4টা নতুন সামগ্ৰী। 10 মাহৰ পূৰ্বে আপুনি সংগ্ৰহ কৰক। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 3,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা দেশত সলনি কেইবাটাও নতুন নিয়ম। সাধাৰণ জনতাৰ বাবে আহি গৈছে বহুকেইটা নিয়ম। 1 মেৰ পৰা কাৰ্যকৰী হৈছে কেইবাটাও নতুন নিৰ্দেশনা। যদি আপুনি ঘৰত আছে তেনে ক্ষেত্ৰত আজিৰ পৰা সাৱধান হওক, কিয়নো পুনৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰ মূল্য। আপুনি বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত সাৱধান হওক, কিয়নো 19 কেজিৰ প্ৰতিটো চিলিণ্ডাৰত 993 টকালৈ বৃদ্ধি কৰা হৈছে আৰু 5 কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 241 টকালৈ বৃদ্ধি কৰা হৈছে। UPI ব্যৱহাৰ কৰিলে জৰুৰী খবৰ। যিসকলৰ ঘৰত ৰন্ধন গেছ নাই, নতুনকৈ ৰন্ধন গেছৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰী ৰন্ধন গেছ পাবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ড, বেংক একাউণ্ট, আধাৰ কাৰ্ড থাকিলে আপুনি লাভ কৰিব নতুনকৈ গেছ কানেকশ্যন। কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ লাগিব উজ্জ্বলা যোজনা গেছ পাবলৈ, নিশ্চয় এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম। UPI ব্যৱহাৰ কৰিলে জৰুৰী খবৰ আহি পৰিছে। আপুনি UPIৰ জৰিয়তে লেনদেন কৰে নেকি, বা আপুনি গুগল পে', ফোনপে' বা পে'টিএম ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। ডিজিটেল লেনদেনৰ ক্ষেত্ৰতো আজিৰ পৰা সাল সলনি আৰু চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ ডাঙৰ পদক্ষেপ হাতত লৈছে। ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ কেইবাটাও পৰ্যায়েৰে কৰিব লাগিব লেনদেন। আৰু SBI ক্ৰেডিট কাৰ্ডক লৈও আজিৰ পৰা কাৰ্যকৰী হ'ব নতুন নিয়ম। আপুনি SBIৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? আজিৰ পৰা বৃদ্ধি পাব লেট পে'মেণ্টৰ চাৰ্জ, কিয়নো লেট পে'মেণ্ট কৰিলে আপুনি পৰিব বিপদত। অনলাইন গেমিঙক লৈ কঠোৰ চৰকাৰ। আপুনি অনলাইন গেম খেলে নেকি? তেনে ক্ষেত্ৰত আজিৰ পৰা আপুনি সাৱধান হওক। কেইবাটাও ভাগত বিভক্ত কৰিব চৰকাৰে আৰু ইয়াক লৈ চৰকাৰ নিয়ন্ত্ৰণৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনলাইন মানি গেম আৰু ছ'চিয়েল গেম, কেৱল এয়াই নহয়, স্মাৰ্ট হিচাপে 3টা ভাগত বিভক্ত কৰা হৈছে। আৰু এতিয়াৰ পৰা অনলাইন গেমত ধন বিনিয়োগ কৰিলে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক। ৰিজাৰ্ভ বেংকৰ অনুমতি সাপেক্ষে বৃদ্ধি পাব ATMৰ শুল্ক আৰু প্ৰত্যেকটো ট্ৰেঞ্জেকশ্যনতে ভৰিব লাগিব 23 টকাকৈ শুল্ক। যদি আপুনি ATMৰ পৰা টকা উঠায় তেনে ক্ষেত্ৰত আজিৰ পৰা আপুনি সাৱধান হওক, কিয়নো প্ৰত্যেকটো ট্ৰেঞ্জেকশ্যনত আপুনি ভৰিব লাগিব 23 টকাকৈ শুল্ক। ৰিজাৰ্ভ বেংকৰ অধীনত কেইবাটাও বৃহৎ প্ৰযোজ্য হৈছে আৰু আজিৰ পৰা ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে। LPGৰ বুকিং আৰু ডেলিভাৰীক লৈ আজিৰ পৰা নিয়ম সলনি। যদি আপুনি LPG এতিয়াৰ পৰা বুকিং কৰে, কেতিয়া লাভ কৰিব, ইয়াক লৈ নতুন নিয়ম সলনি হৈছে। এতিয়াৰ পৰা OTP অবিহনে ডেলিভাৰী নিদিয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰ। আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নতুন নিয়ম। ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি বেংকলৈকে, কেৱল এয়াই নহয়, গুগল পে', ফোনপে', পে'টিএমলৈকে অসমৰ লগতে ভাৰতবৰ্ষত সলনি হৈছে কেইবাটাও নতুন নিয়ম। এই নিয়মৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 4 মেত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। 4 মেৰ ভোট গণনাৰ প্ৰাক মুহূৰ্তত জাৰি কৰা হৈছে SOP। কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। ভোট গণনা কক্ষত প্ৰৱেশ কৰিবলৈ বৈধ পৰিচয় পত্ৰ থাকিবই লাগিব। বৈধ পৰিচয় পত্ৰ নাথাকিলে প্ৰৱেশ নিষিদ্ধ। ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত জনসমাগম কৰিব নোৱাৰিব। ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। ভোট গণনা কেন্দ্ৰৰ কাষত অস্থায়ী দোকান, হোটেল দিয়া নিষিদ্ধ। ভোট গণনাৰ দিনা অস্ত্ৰ লাঠি লৈ ৰেলী কৰিব নোৱাৰিব। সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে এইসমূহ কাৰ্য। আৰু ফলাফল ঘোষণাৰ পিছত আতচবাজি ফুটাব নিষিদ্ধ। কেৱল এয়াই নহয়, কোনেও লাউডস্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। আইন ভংগ কৰিলে BNSৰ ধাৰা 223 নং অনুসৰি কঠোৰ ব্যৱস্থা লোৱাৰ ধাৰণা কৰা হৈছে। আৰু নিৰ্দেশনা ভোট গণনা আৰম্ভৰ পৰা শেষলৈকে কাৰ্যকৰী হ'ব। আৰু ভোট গণনাক লৈ হোজাই জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
4 মেত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু ইয়াৰ পূৰ্বে নতুনকৈ জাৰি কৰিছে SOP আৰু এই SOPটো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানি ৰাখিব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 4 মেত অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে অসমত এইবাৰ পুনৰ থুৰিচাত হৈ যাব বিৰোধী তৃতীয়বাৰলৈ অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে সঁচা প্ৰমাণিত হ'ব একজেক্ট পল বিজেপিয়ে 80খনতকৈ অধিক আসন লাভ কৰিব আৰু NDA ট্ৰিপল ডিজিট লাভ কৰিব মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কেৱল এয়াই নহয় তৃতীয়বাৰৰ বাবে প্ৰচণ্ড বিজয় লাভ কৰিব বিজেপিয়ে 4 মেৰ 10টা 30ৰ পৰা 11 বছৰলৈকে বিৰোধী চৰকাৰ আহিব বুলি কৈ থাকিব আৰু এইবাৰ প্ৰশ্ন হ'ব 3 গগৈ শিৱসাগৰ সমষ্টিত অখিল গগৈ প্ৰশ্ন হ'ব বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই আৰু যোৰহাট সমষ্টিত গৌৰৱ গগৈ প্ৰশ্ন হ'ব আৰু খঙত লুৰিণজ্যোতি গগৈ প্ৰশ্ন হ'ব গৌৰৱ লুৰিণ অখিলৰ সমষ্টিত জিকিব বিজেপি প্ৰাৰ্থী 4 মেত অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে আচলতে ইয়াৰ বিষয়ে জনতাই কি ক'ব আচলতে 4 মেত অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ পৰাস্ত হ'ব নেকি যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1 মেৰ পৰা 4 মেলৈ বতৰ চলাব তাণ্ডৱ অসমত হ'ব পাৰে বানসদৃশ পৰিস্থিতি 4 মেত অসমত নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোত এলাৰ্ট জাৰি কৰা হৈছে ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এলাৰ্ট জাৰি কৰা হৈছে কেন্দ্ৰীয় জল আয়োগে জাৰি কৰিছে সতৰ্কবাণী বিজুলী ঢেৰেকণি ধুমুহা শিলাবৃষ্টি আশংকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে কেইবাখনো জিলাত ইয়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে মুঘলধাৰ বৰষুণে সৃষ্টি কৰিব পাৰে বান সদৃশ পৰিস্থিতিৰ আজিৰ পৰা ধুবুৰী দক্ষিণ শালমাৰা গোৱালপাৰা কোকৰাঝাৰ আৰু চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালী তামুলপুৰ নলবাৰী সমান্তৰালকৈ কামৰূপ মেট্ৰ দৰং ওদালগুৰি পশ্চিম কাৰ্বি আংলং আপোনাৰ জিলাৰ নাম তালিকাত আছেনে নাই এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে লগতে 2 মেত শ্ৰীভূমি হাইলাকান্দি কাছাৰ ডিমা হাছাও জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে 1 মেৰ পৰা 4 মেলৈ বতৰ চলাব তাণ্ডৱ লীলা বৰ্তমান আপোনাৰ অঞ্চলত বতৰৰ পৰিস্থিতি কেনেকুৱা এতিয়াও কমেণ্ট বক্সত জনাই দিয়ক আৰু আজিৰ ভিডিঅ' সকলোৱে যিমান পাৰে শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভুল প্ৰমাণিত হ'ব এইবাৰৰ একজেক্ট পল মাত্ৰ 40খন আসন পাব বিজেপিয়ে 21ত মুখ্যমন্ত্ৰী 100খন আসন পাম বুলি কৈছিল মাত্ৰ 40খন পাইছিল আৰু 26ত 80খন পাব কৈছে কিন্তু 40খন আসন পাব বুলি মন্তব্য কৰিছে এইবাৰ সাইলেণ্ট ভোটাৰে ল'ব বিশেষ ভূমিকা এইবাৰ অসমত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু এইবাৰ হাৰিবৰ কাৰণে শিৱৰাং গাৰ্ডৰ কথা কৈছে বিজেপিয়ে একজেক্ট পোলৰ জৰিয়তে বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে বিজেপিয়ে একজেক্ট পোলক লৈ ক্ষোভ প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে কেৱল এয়াই নহয় 17 নং চি ফৰ্মৰ বিসংগতিৰ অভিযোগ ৰকিবুলৰ নিৰ্বাচনী আয়োগক ৰকিবুলৰ আহ্বান ভালকৈ ভোট গণনা কৰিবলৈ বিজেপিয়ে নহয় 4 মেত চৰকাৰ গঠন কৰিব কংগ্ৰেছে একজেক্ট পোলত ভুল প্ৰমাণিত হ'বলৈ গৈ আছে 4 মেত আৰু যুৱ প্ৰজন্মই এইবাৰ প্ৰত্যাখ্যান কৰিছে বিজেপিক শিৱৰাং আৰু গাদ্দাৰ শেষ কৰিলে বিজেপিক আৰু ভুল প্ৰমাণিত হ'ব এইবাৰ একজেক্ট পল হয় এটা ডাঙৰ খবৰ আহি পৰিছে আচলতে ৰকিবুল হুছেইনে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব একজেক্ট পল আচলতে ভুল প্ৰমাণিত হ'ব নাই জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ই ৰিক্সাৰ চালকক লৈ সাৱধান হওক কিয়নো নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা যদি আপোনাৰ ঘৰত ই ৰিক্সা আছে তেনে ক্ষেত্ৰত আপুনি আজিৰ পৰা সাৱধান হওক ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাত আহি গ'ল কঠোৰ নিৰ্দেশনা নিয়ম নমনা ই ৰিক্সাৰ চালকে ভৰিব লাগিব জৰিমনা BNSৰ 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশনা যান-জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাত নিৰ্দেশনা জাৰি কৰা হৈছে বা নিষেধাজ্ঞা আৰোপ কৰিছে তাৰ পিছত
অসমবাসী ৰাজুক জনসমাজ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল নতুন নিৰ্দেশনা ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক আপুনি হেৰুৱাব লাগিব হাজাৰ হাজাৰ টকা দুচকীয়া বাহনৰ পৰা আৰম্ভ কৰি কিমান চকা বাহন আছে আপোনাৰ ঘৰত সকলোৱে সাৱধান হওক সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা 6 মাহৰ জেল নিশ্চিত পুনৰ একেবোৰ কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত জেল হ'ব চিট বেল্ট ব্যৱহাৰ কৰি গাড়ী চলালে 1,000 টকাৰ জৰিমনা বিহ হ'ব হেলমেট নোহোৱাকৈ গাড়ী চলাই 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা 3 মাহলৈ জেল হ'ব নিশ্চিত বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ জেল নিশ্চিত বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব ৰাজহুৱা পথত ষ্টাণ্ট বাৰ ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব সমান্তৰালকৈ অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা 3 বছৰ পৰ্যন্ত জেল নিশ্চিত এই বছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স আহি গ'ল নিৰ্দেশনা যদি আপোনাৰ ঘৰত দুচকীয়া তিনিচকীয়া চাৰিচকীয়া বাহন আছে তেনে ক্ষেত্ৰত আজিৰ পৰা আপুনি সাৱধান হওক আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video